আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে ভিডিঅ'টো আধা চোৱা নকৰিব চাইছে যেতিয়া সম্পূৰ্ণকৈ চাব কাৰণ এই ভিডিঅ'টোৰ জৰিয়তে মই এটা অতি প্ৰয়োজনীয় অতি গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰিবলৈ লৈছো মই যেহেতু এজন শিক্ষক গতিকে শিক্ষকতাৰ সৈতে জড়িত তিনটা সৰু সৰু ঘটনা প্ৰথমে কৈ লওঁ প্ৰথম ঘটনাটো হৈছে এনেকুৱা ধৰণৰ যে এখন মহাবিদ্যালয়ৰ এটা নিয়ম আছিল বা পৰম্পৰা আছিল যে যিগৰাকী ছাত্ৰ বা যিগৰাকী ছাত্ৰীয়ে বছৰটোৰ আটাইকেইটা পৰীক্ষা মিলাই মাতৃভাষা বিষয়ত সৰ্বোচ্চ নম্বৰ পায় বা আটাইতকৈ বেছি নম্বৰ পায় কলেজ কৰ্তৃপক্ষই তেওঁকে 1000 টকাৰ এটা পুৰস্কাৰ দিয়ে আৰু এবাৰ হি পুৰস্কাৰৰ কাৰণে বিবেচিত হ'ল ৰোহিণী নামৰ এগৰাকী ছাত্ৰী তেওঁৰ নামটো জাননী বৰ্ডত আৰি দিয়া হ'ল কিন্তু পিছদিনাই ৰোহিণী আহি কলেজ কৰ্তৃপক্ষক আপত্তি দৰ্শালেহি যে এই পুৰস্কাৰটো বিবেচনা কৰোতে নিশ্চয় কোনোবাখিনি ভুল হৈ গৈছে কাৰণ ৰোহিণীয়ে পাইছে 85 নম্বৰ আৰু ৰোহিণীৰ লগৰে বেলেগ এটা সেকশনৰ সুনিতা নামৰ এগৰাকী ছাত্ৰীও পাইছে 85 নম্বৰ গতিকে দুয়োজনীয়ে সৰ্বোচ্চ নম্বৰ লাভ কৰিছে কিন্তু কেৱল ৰোহিণীৰ নামটোহে তাত উল্লেখ কৰা হৈছে তেতিয়া কলেজ কৰ্তৃপক্ষই পুনৰ বিবেচনা কৰি চালে যে হয় দুয়োজনীয়ে 85 নম্বৰ অৰ্থাৎ দুয়োজনীয়ে সৰ্বোচ্চ নম্বৰ লাভ কৰিছে কিন্তু সুনিতাৰ 85 নম্বৰটো ভুলবশতঃ 83 বুলি হিচাপ কৰা হ'ল যাৰ কাৰণে কেৱল ৰোহিণীৰ নামটোহে জাননী ফলকত আৰি দিয়া হ'ল পিছত যেনিবা কলেজ কৰ্তৃপক্ষই তাৰ বাবে ক্ষমা খুজি দুয়োজনীৰে নাম সেই পুৰস্কাৰৰ কাৰণে বিবেচনা কৰিলে তাৰ পিছত কলেজ কৰ্তৃপক্ষই তেওঁলোক দুয়োজনীকে ক'লে যে তোমালোক দুয়োজনীয়ে যেহেতু সৰ্বোচ্চ নম্বৰ পাইছা তোমালোক দুয়োজনীকে কিন্তু আমি দুটা পুৰস্কাৰ আগবঢ়াব নোৱাৰো কাৰণ পুৰস্কাৰৰ যেটো পৰিমাণ 1000 টকা আমি সেই 1000 টকাই আগবঢ়াব লাগে গতিকে তোমালোক দুয়োজনীয়ে যেহেতু সৰ্বোচ্চ নম্বৰ পাইছা তোমালোক দুয়োজনীয়ে পুৰস্কাৰটো ভাগ কৰি ল'ব লাগিব অৰ্থাৎ 500 টকাকে ল'ব লাগিব তোমালোক ৰাজি নে তেতিয়া দুয়োজনীয়ে ক'লে আমি ৰাজি বৰঞ্চ আমি বেছি ভাল পাইছো একটা পুৰস্কাৰকে দুয়োজনীয়ে ভাগ কৰি ল'বলৈ পোৱাৰ কাৰণে আৰু দ্বিতীয়টো ঘটনা হৈছে এনেকুৱা ধৰণৰ যে এবাৰ এখন বিদ্যালয় ছুটি দিবলৈ লওঁতে এজাক বৰষুণ আহিল আৰু এগৰাকী কণমানি ছাত্ৰীয়ে মাকে আনি দিয়া ছাতিটো মেলি লৈ ঘৰমুৱা হ'বলৈ লৈছে ঠিক তেনেকুৱাতে ছাত্ৰীগৰাকীয়ে দেখিলে যে তাইৰে এজনী বান্ধৱীয়ে বৰষুণত তিতি ঘৰলৈ যাবলৈ লৈছে কাৰণ বান্ধৱীগৰাকীৰ হাতত এটা ছাতি নাই তেতিয়া প্ৰথম ছাত্ৰীগৰাকীয়ে বান্ধৱীগৰাকীক মাতিলে যে আহা আমি দুয়োজনী একেটা ছাতিৰ তলতেই যাওঁ তেতিয়া এই প্ৰথম গৰাকী ছাত্ৰীৰ মাকে মাত লগালে যে নাই তুমি এনেকুৱা কৰিব নোৱাৰিবা কাৰণ তোমাৰ হাতত এটাহে ছাতি আছে গতিকে একেটা ছাতি তোমালোক দুইজনীৰ কাৰণে কেতিয়াও পৰ্যাপ্ত হ'ব নোৱাৰে বা যথেষ্ট হ'ব নোৱাৰে গতিকে তাই দৰকাৰ হ'লে এটা ছাতি লৈ আনিবলৈ কোৱা কিন্তু তোমাৰ ছাতিটোৰ তলত তাই যাব নোৱাৰি এইটো হৈছে দ্বিতীয়টো ঘটনা আৰু তৃতীয়টো ঘটনা আটাইতকৈ আকৰ্ষণীয় আৰু আটাইতকৈ আমোদজনক এবাৰ এখন বিদ্যালয়ে বিশেষ বিষয় এটা পৰীক্ষা কৰি চাওঁ বুলি ছাত্ৰ ছাত্ৰীসকলৰ মাজত তিনটাকৈ দল গঠন কৰিলে একোটা দলত 10 জনকৈ ছাত্ৰ ছাত্ৰী অৰ্থাৎ 30 গৰাকী ছাত্ৰ ছাত্ৰীৰে তিনটা দল এটা দলত 10 জনকৈ ছাত্ৰ ছাত্ৰী তাৰ পাছত প্ৰত্যেকটো দলকে 5টা কল দিয়া হ'ল আৰু প্ৰথমটো দলক কোৱা হ'ল যে তোমালোকে এই 5টা কল তোমালোক 10 জনৰ ভিতৰত ভগাই খোৱা তেতিয়া দুজন ছাত্ৰই খুব কৌশলেৰে দুটা কল থাপ মাৰি আনিলে মানে দুজন ছাত্ৰই এটাকৈ কল থাপ মাৰি আনিলে খুব কৌশলেৰে আৰু বাকি থাকিল তিনটা কল এই তিনটা কল বাকি 8 জন ছাত্ৰ ছাত্ৰীয়ে ভগাই খাব লগিয়া হ'ল কিন্তু এই দুজন ছাত্ৰই দুটা কল থাপ মাৰি আনি দুইটাই এটাকৈ কল খাই পেলালে যেতিয়া দ্বিতীয়টো দলক সেই কল 5টা ভগাই খাবলৈ কোৱা হ'ল তেতিয়া তিনজন ছাত্ৰই দুটা কল থাপ মাৰি আনি সেই তিনজনে দুটা কল ভগাই খালে আৰু বাকি যি তিনটা কল থাকিলে 7 জনে সেই তিনটা কল ভগাই খাব লগিয়া হ'ল তাৰ পাছত তৃতীয়টো দলক যেতিয়া কল 5টা ভগাই খাবলৈ কোৱা হ'ল তেতিয়া গোটেই 10 জন ছাত্ৰয়ে খুব ধুনিয়াকৈ সমানে কল 5টা কল ভগাই ধুনিয়াকৈ খালে কিন্তু আটাইতকৈ মজাৰ ঘটনাটো তেতিয়া ঘটিছিল যেতিয়া সেই প্ৰথম দলটোৰ দুজন ছাত্ৰই যেতিয়া দুটা কল থাপ মাৰি আনিছিল সেই ছাত্ৰ দুজনৰ মাক দুগৰাকী কিন্তু আনন্দত ক'ব নোৱাৰা হৈছিল আৰু তেওঁলোকে মুখেৰে এটা কথাই কৈছিল যে আমাৰ ল'ৰাগিটা হসাকৈ খুব কম্পিটিটিভ খুব স্মাৰ্ট সচন কেনেকৈ নিজৰ কাৰণে এটা কল থাপ মাৰি আনিলে তেওঁলোক এইটো হৈছে তৃতীয়টো ঘটনা এতিয়া এই তিনিওটা ঘটনাই এটা বিশেষ মানসিকতা প্ৰতিফলিত কৰিছে আৰু সেই মানসিকতাটো হৈছে কিবা এটা আনৰ হৈতে ভাগ বতৰা কৰি লোৱাৰ মানসিকতা বা আনৰ হৈতে ভগাই লোৱাৰ মানসিকতা যেটো বহু ছাত্ৰ ছাত্ৰী আছে আৰু বহু ছাত্ৰ ছাত্ৰীৰ নাই যিসকল ছাত্ৰ ছাত্ৰী এই মানসিকতা নাই
তাৰ বাবে বহু সময়ত কিন্তু ছাত্ৰ ছাত্ৰীসকল বা শিশুসকল জগৰীয়া নহয় সেই ক্ষেত্ৰত আমি জ্যেষ্ঠসকল বা অভিভাৱকসকলহে জগৰীয়া হোৱা দেখা যায় কাৰণ আমি অভিভাৱকসকলে বেছিভাগ সময়তে আমাৰ সন্তানসকলক কিবা এটা আনৰ হৈতে বা সমনীয়াৰ হৈতে ভগাই ল'বলৈ সুবিধা নিদিও বা ভগাই ল'বলৈ উৎসাহিত নকৰো যিদৰে এই প্ৰথম দলটোৰ দুজন ছাত্ৰই দুটা কল থাপ মাৰি আনি খাওঁতে তেওঁলোকৰ মাতৃ দুগৰাকীয়ে কিন্তু খুব ভাল পাইছিল তেওঁলোক উৎফুল্ল হৈছিল তেওঁলোকে ভাবিছিল যে মোৰ ল'ৰাটো খুব কম্পিটিটিভ খুব মানে যোগ্য খুব দক্ষ সেইকাৰণে এটা কল থাপ মাৰি আনি খাব পাৰিল অথচ তেওঁ ভাবিব লাগিছিল যে মোৰ ল'ৰাটোৱে আনৰ হৈতে ভগাই খাব জনা নাই গতিকে তাক এই শিক্ষণটো দিয়াৰ প্ৰয়োজনীয়তা আছে বুলিহে ভাবিব লাগিছিল কিন্তু তেওঁ নাভাবিলে গতিকে আমি অভিভাৱকসকলে বা জ্যেষ্ঠসকলে আমি সৰুৰে পৰা আমাৰ শিশুসকলক আমাৰ সন্তানসকলক উৎসাহিত কৰিব লাগিব যাতে তেওঁলোকে যিকোনো বস্তু পৰাপক্ষত আনৰ হৈতে বা সমনীয়াৰ হৈতে ভগাই ল'ব পাৰে আৰু এই যে তিনটা ঘটনা কলো এই তিনটা ঘটনা মই পঢ়িবলৈ পাইছিলো সুধা মূৰ্তিৰ দ্য ডে আই ষ্টপ ড্ৰিংকিং মিল্ক নামৰ এই কিতাপখনত ইয়াৰে এটা পাঠত এই তিনটা ঘটনা মই পঢ়িবলৈ পাইছিলো আৰু এই তিনটা ঘটনাৰ জৰিয়তে সুধা মূৰ্তিয়েও অভিভাৱকসকলক আহ্বান জনাইছে যে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত ভগাই লোৱাৰ মানসিকতাটো যাতে আমি সৰুৰ পৰা গঢ়িবলৈ আমি চেষ্টা কৰো কেৱল এইখন কিতাপেই নহয় সুধা মূৰ্তিৰ প্ৰত্যেকখন কিতাপতে এনেকুৱা কিছুমান নীতি শিক্ষামূলক কাহিনীৰে ভৰি থাকে গতিকে The Day I Stopped Drinking Milk The Day I Stopped Drinking Milk এখন আপোনালোকেও পঢ়িব আৰু আপোনালোকৰ সন্তানকো বা শিশুসকলকো পঢ়িবলৈ উৎসাহিত কৰিব নিশ্চিতভাৱে এখন ভাল কিতাপ ধন্যবাদ